নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ 18 অৰ্থনীতিৰ পাঠ 18 আৰু পাঠ 18 এইটো আমি মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা, ইয়াৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে চমু উত্তৰ লিখা। মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি? উত্তৰটো হ'ব মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে অধিক জনসংখ্যা, মূলধন বা পুঁজিৰ অভাৱ, দৰিদ্ৰতা, নিৰক্ষৰতা, অন্ধবিশ্বাস আৰু বিষমতা। খ নম্বৰ প্ৰশ্ন, যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা। উত্তৰটো হ'ব যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। সেই তিনিটা কি কি? 1 নম্বৰ কৈছে ভাষাভিত্তিক বিষমতা, 2 নম্বৰ লিংগ বিষমতা আৰু 3 নম্বৰ ধৰ্মীয় বিষমতা। গ নম্বৰ প্ৰশ্ন, বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? উত্তৰটো হ'ব বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে। ঘ নম্বৰ প্ৰশ্ন, অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? উত্তৰটো হ'ব অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত। 15 নম্বৰ প্ৰশ্ন, সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন? উত্তৰটো হ'ব সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। 2 নম্বৰ প্ৰশ্ন কৈছে আলোচনা কৰা। ক নম্বৰটো কৈছে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ। উত্তৰটো হ'ব আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা স্বত্তেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল'বলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱকসকল সজাগ সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে পায়, তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহায্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জনজাগৰণৰো প্ৰয়োজন আছে। ঠিক তেনেদৰে আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনটো বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগতভাৱে চিকিৎসাকে অগ্ৰাধিকাৰ দিয়া হয়, যেনে জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা। খাপে খুটা ঘটনাৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিত বহু লোকে চিকিৎসাৰ বাবে চিকিৎসালয় নগৈ বেজৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজেই দায়ী। জনসচেতনৰ বাবে ৰেডিঅ', টিভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনবোৰক আমি গুৰুত্ব নিদিওঁ, যাৰ ফলত আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছোঁ। আমি আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভান্বিত হ'ম। এতিয়া খ নম্বৰ প্ৰশ্নটো কৈছে মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। উত্তৰটো হ'ব মানৱ সম্পদ উন্নয়নৰ উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা সুবিধাসমূহ দূৰ দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে। বিভিন্ন চৰকাৰী আঁচনি, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। 6ৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়াকৈ বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষম্য মনা নহয়। বৃত্তিমুখী শিক্ষাক আগতকৈ প্ৰাধান্য দিয়া দেখা গৈছে। স্বাস্থ্যৰ খণ্ডটো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয়, ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্যসেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে। আধুনিক ভ্ৰাম্যমাণ চিকিৎসালয়ৰ দ্বাৰা যিকোনো মুহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে। পৌৰ সুবিধাসমূহৰ ভিতৰত চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে লোণ প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা সুবিধাবোৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো ন সুযোগ পায়।
গ নম্বৰ প্ৰশ্নটো কৈছে দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক। উত্তৰটো হ'ব দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজন সংখ্যক লোকে শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলায়। ঙ নম্বৰ প্ৰশ্নটো কৈছে অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলালে? উত্তৰটো হ'ব নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্ৰায় 23% লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী দক্ষতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। উদাহৰণস্বৰূপে আমাৰ অসমৰ চাহ বাগিচাবোৰত কৰ্মৰত অধিকাংশ শ্ৰমিকেই নিৰক্ষৰ। দেখা যায় চাহ বাগিচাৰ অধিবাসী শ্ৰমিকসকল সকলো দিশৰ পৰা পিছপৰা। এওঁলোক নিৰক্ষৰ হোৱাৰ বাবে অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্যৰ সৃষ্টি হয়। ৩ নম্বৰ প্ৰশ্নটো কৈছে খালী ঠাই পূৰ কৰা। ক নম্বৰ মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধা। খ নম্বৰ নিৰক্ষৰ লোকসকলক অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। গ নম্বৰ কৈছে যে শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। ঘ নম্বৰ 2009 চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। ঙ নম্বৰ চৰকাৰে গ্ৰহণ কৰা কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰতকীয়া কৰে। প্ৰথম ছ নম্বৰ উপযুক্ত শৈক্ষিক পৰিৱেশ বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ ভালকৈ শিকিবা। এইবোৰ বহুত দৰকাৰী আৰু এইবোৰ পৰীক্ষাত আহিব। তোমালোকে এইবোৰ শিকাৰ উপৰিও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।